অগপৰ আসন দখল কৰিব বিজেপিয়ে বৰ্তমানৰ চেণ্ট্ৰেল গুৱাহাটীও ল'ব বিজেপিয়ে টিকটৰ প্ৰবল দাবীদাৰ দেৱান ধ্ৰুৱজ্যোতি মৰল পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হ'ল চেণ্ট্ৰেল গুৱাহাটী আৰু সেই পশ্চিম গুৱাহাটীৰ তথা বৰ্তমানৰ চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৰা সমষ্টি কাঢ়ি অনাৰ ইংগিত দিছে বিজেপিয়ে পূৰ্বতকৈ আসন অগপক কমাই দিব বিজেপিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছিল যে 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে সন্মুখত 2026 আৰু এই 2026ৰ প্ৰাকখনত ৰাজ্যত বলিছে নিৰ্বাচনৰ বতাহ যিটো সময়ত বিজেপি সুসংগঠিতভাৱে আগবাঢ়িছে সেই সময়তে বিৰোধীৰ অংকত বাৰে বাৰে আউল লাগিছে মিত্ৰতা হ'বনে নহয় বিৰোধীৰ সেয়াও এতিয়ালৈকে নিশ্চিত হোৱা নাই তাৰ মাজতেই চূড়ান্ত হৈছে বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক ৰণনীতি ইতিমধ্যে বৰ্তমানৰ চেণ্ট্ৰেল গুৱাহাটীৰ 70% ভোটাৰে বিচাৰে দেৱান ধ্ৰুৱজ্যোতি মৰলক ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰো দৃষ্টিগোচৰ হৈছে এই কথাটো উল্লেখ্য যে বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা দেৱান ধ্ৰুৱজ্যোতি মৰলক বিজেপিয়ে দিয়া প্ৰতিটো কামেই সুপৰিকল্পিতভাৱে কৰি গৈছিল আৰু ইয়াৰ সুবাদতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰলৰ ওপৰত অৰ্পণ কৰিছিল অসম চৰকাৰৰ অসামৰিক খাদ্য যোগান বিভাগৰ উপাধ্যক্ষৰ পদ আৰু সেয়েহে এবাৰ চেণ্ট্ৰেল গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দেৱান ধ্ৰুৱজ্যোতি মৰলক সুযোগ দিয়াৰ সম্ভাৱনা আটাইতকৈ বেছি উল্লেখ্য যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ব্যৰ্থতাৰ কথা পশ্চিম গুৱাহাটীৰ ৰাইজৰ মুখে মুখে আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত বিজেপিৰ এগৰাকী সাংগঠনিকভাৱে শক্তিশালী ব্যক্তিক পশ্চিম গুৱাহাটীত তথা বৰ্তমানৰ চেণ্ট্ৰেল গুৱাহাটীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দি বিজেপিয়ে আসনখন নিজৰ হাতলৈ অনাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত